আজি আমি বহুদিন ধৰি আমাৰ ৰেল ক্ৰচিং ৰাস্তাটো যেটো আছে ঝগড়াপাৰা ৰেল ক্ৰচিং ৰাস্তাটো এই ৰাস্তাটো বহুদিন ধৰি ৰিপেয়াৰ হোৱা নাই আৰু আমি বহুতবাৰ ইয়াতে মেমৰেণ্ডাম দিছিলোঁ তাৰপিছত ৰাস্তাটো কৰিছে তাৰপিছত এইটো যে ৰেল লাইনটো দাবি গৈছে মাটিটো দাবি গৈছে ৰেল লাইনটো উঠি গৈছে দাবি গৈছে ঝগড়াপাৰা ৰেল ক্ৰচিংটো আজি আমাৰ দাবী হ'ল যে এই ৰেল গেটৰ ৰেল ক্ৰচিং ৰাস্তাটো হ'ব লাগে ইমিডিয়েট আৰু আমি ইতিমধ্যে কালি ডেপুটি কমিশনাৰক মই ডিচিক মই অলৰেডি আমি চিঠি দিছোঁ কালি চিঠি দিছোঁ আৰু আমি আজি চিঠি দিছোঁ PWD ইঞ্জিনিয়াৰক আৰু আমাৰ ৰেলৰ NF ৰেলৰ যে চাৰ্জেট আছে তেখেতক আমি আজি চিঠি দিছোঁ আমাৰ যেটো সেক্টৰ ইঞ্জিনিয়াৰ যেটো আছে আমাৰ এই ইঞ্জিনিয়াৰক মই আজি লেটাৰটো দিছোঁ যিনি হওক এই ৰেলৰ ক্ৰচিংটো বহুদিন ধৰি এনেকুৱা অৱস্থাত আছে তাতে মেইন কথা হ'ল যে এই ৰাস্তাটো ৰেল ক্ৰচিঙৰ ৰাস্তাটো বনাব ৰিপেয়াৰ কৰিব লাগে আৰু আমি ডেপুটি কমিশনাৰক মই অনুৰোধ কৰিছোঁ আমি আমাৰ NF ৰেলৰ চাৰ্জত যেটো আছে আমাৰ কি সেক্টৰ ইঞ্জিনিয়াৰক এই আমি দাবী জনাইছোঁ যে অতি সোনকালে আমাৰ ৰেলৰ এই ৰাস্তাটো মানে ক্ৰচিং ৰাস্তাটো কৰিব লাগে আৰু মই দেখিছোঁ যোৱা কেইদিনমান ইয়াতে এক্সিডেণ্ট হৈ আছে টোটো পৰি আছে অটো পৰি আছে ইয়াতে ইম্পৰ্টেণ্ট এটা ৰাস্তা ধুবুৰী মেডিকেল কলেজ ওচৰত আছে ষ্টেডিয়াম ওচৰত আছে ইয়াতে সৰু সৰু ল'ৰা ছোৱালী স্কুলৰ পৰা আহে ইয়াতে যেতিয়া ইয়াতে এক্সিডেণ্ট হ'ব পাৰে গুৰুতৰ এক্সিডেণ্ট হ'ব পাৰে ডেঞ্জাৰাছ এই ৰাস্তাটো আপোনালোকে চাই লওক ডেঞ্জাৰ পজিশ্যন কেনেকুৱা আছে আপোনালোকে চাই লওক গতিকে আমি অনুৰোধ কৰিছোঁ যে আৰু পেচেণ্ট মেইন কথা যিটো পেচেণ্ট এই ধুবুৰী মেডিকেল প্ৰেগনেঞ্চি পেচেণ্ট যিবিলাক আছে এইবিলাকক অসুবিধা হৈ আছে যেতিয়া ইয়াতে বাচ্চা হৈ যাব পাৰে আৰু এই ৰাস্তাৰ কাৰণে আৰু বহুত এক্সিডেণ্ট হৈ আছে আমি ইমিডিয়েট আমাৰ সেক্টৰ ইঞ্জিনিয়াৰ যেটো আছে আমাৰ NF ৰেলক যেটো চাৰ্জেছ আছে আমি তেখেতক মই অনুৰোধ কৰিছোঁ অতি সোনকালে আহি এতিয়া আপোনালোকে তদন্ত কৰি এই ৰাস্তাটো ৰিপেয়াৰ কৰিব লাগে আমি ডেপুটি কমিশনাৰক মই অনুৰোধ কৰিছোঁ যে এই ৰাস্তাটো মানে ৰিপেয়াৰ কৰিবলৈ ইমিডিয়েট 7 দিন মই টাইম দিছোঁ 7 দিনৰ ভিতৰতে এই ৰাস্তাটো হ'ব লাগে আৰু ইয়াতে ৰেগুলাৰ ইয়াতে এক্সিডেণ্ট হৈ আছে ইয়াতে ডাঙৰ গাড়ী ট্ৰাক এইবিলাক নানান গাড়ী আছে ইয়াতে বিজনেছমেন আছে ধুবুৰী মেডিকেল কলেজ ইয়াতে আছে ইয়াতে আমাৰ ষ্টেডিয়াম আছে বিভিন্ন ব্যৱসায়ী কৰি আছে গতিকে আমি 7 দিন টাইম দিছোঁ আমি ডেপুটি কমিশনাৰক মই অনুৰোধ কৰিছোঁ আৰু ৰেলৰ যেটো আমাৰ সেক্টৰ ইঞ্জিনিয়াৰ আছে চাৰ্জত আছে ৰেলৰ জংচনত এই তাকো আমি লেটাৰ দিছোঁ আমি ইমিডিয়েট ৰাস্তাটোৰ কাৰণে আমি মানে যাতে হয় এই কাৰণে আমি 7 দিন টাইম দিছোঁ এই ৰাস্তাটো অতি সোনকালে ৰিপেয়াৰ কৰিব না আৰু যদি ৰিপেয়াৰ নকৰে আৰু আমি 7 দিন পিছত আমি গণতন্ত্ৰ শুরু কৰিম ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221